অষ্টম ফজবজাৰ মহোৎসৱ আৰু গ্ৰন্থ ও বাণিজ্য মেলাৰ লাইখুটা স্থাপন 24 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ বিশাল প্ৰস্তুতি উদযাপন সমিতিৰ লাইখুটা স্থাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হোসেন সিকদাৰ আৰু সৰ্থেবাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মনে চক্ৰ বিষয়া দীপাংকৰ বৰ্মনে অষ্টম ফজবজাৰ মহোৎসৱ আৰু গ্ৰন্থ ও বাণিজ্য মেলাৰ লাইখুটা স্থাপন অনুষ্ঠানত তেওঁৰ ভাষণত উদযাপন সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাজ্যক শুভেচ্ছা জ্ঞাপন কৰে আৰু সুচাৰুৰূপে অনুষ্ঠানটো চলাই নিবলৈ আহ্বান জনায় ফজবজাৰ মহোৎসৱ আৰু গ্ৰন্থ ও বাণিজ্য মেলাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক শাৰীৰিক মানসিক বিকাশৰ দিশত অধিক গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক জাকিৰ হোসেন সিকদাৰে এই অনুষ্ঠানৰ জৰিয়তে ফজবজাৰ অঞ্চলত সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আৰু শৈক্ষিক দিশত অঞ্চলটো যথেষ্ট আগুৱাই যাব বুলি উল্লেখ কৰে বিধায়ক জাকিৰ হোসেন সিকদাৰে সকলো দিশৰ কাৰ্যসূচীত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে ফৰহাদ খানৰ ৰিপৰ্ট বিলাই ফখম সমষ্টিৰ পূৰ্বৰ আৰু এতিয়া পাকাবেতবেৰী সমষ্টি অতিকৈ দ অঞ্চল হিচাপে পৰিচিত আৰু টিহু কালদিয়া পল্লা তিনিটা নদী আৰু বিভিন্ন বিলৰ মাজত এতে কেইবাখনো গাঁও আছে যে গাঁওসমূহ এটা সময়ত যথেষ্ট অনুন্নত হৈ আছিল এটা সময়ত শিক্ষা দীক্ষাৰ পোহৰ বেছি পৰা নাছিল আজিৰ তাৰিখত এই অঞ্চলসমূহেও শিক্ষাৰ পোহৰেৰে আলোকিত হৈ আছে উন্নতিৰ জখলালৈ আগবাঢ়ি গৈ আছে তেনেকুৱা এটা পৰিৱেশত এই অঞ্চলৰ সচেতন ৰাইজে এই অঞ্চলৰ মুৰব্বী সমাজৰ আশীৰ্বাদত এই অঞ্চলৰ যুৱক যুৱতীসকলে মিলি ফজবজাৰ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে বিগত 7টা বছৰে তেওঁলোকে অতি সুন্দৰকৈ শান্তিপূৰ্ণ পৰিৱেশত আৰু খুব ভাল বিভিন্ন বিষয়বস্তু লৈ তেওঁলোকে এই মহোৎসৱ আয়োজন কৰিছিল এইবাৰ তেওঁলোকৰ অষ্টম বৰ্ষত ভৰি দিলে আৰু যি অষ্টম বৰ্ষত লাইখুটি পোতাজি অনুষ্ঠান তাতে মোক আমন্ত্ৰণ জনাইছিল মই উপস্থিত থাকিলোঁ এই অঞ্চলৰ ৰাইজেও থাকিল চক্ৰ বিষয়া ডাঙৰীয়াও থাকিল সকলোৰ উপস্থিতিত আজি অষ্টম বছৰৰ শুভাৰম্ভ হ'ল লাইখুটি অনুষ্ঠানৰ জৰিয়তে মই আশা কৰিছোঁ আৰু উদ্যোক্তাসকলৰ প্ৰতি আহ্বান জনাইছোঁ যে বিগত বৰ্ষতকৈ এইবাৰ যাতে ইয়াৰ যিটো গুণগত দিশসমূহৰ ওপৰত আৰু অধিক গুৰুত্ব দিয়ে প্ৰতিভা লুকাই অনাৰ ক্ষেত্ৰত যাতে আৰু অধিক তেওঁলোকে বিভিন্ন প্ৰতিযোগিতাসমূহৰ আয়োজন কৰে অসমৰ আৰু ভাৰতবৰ্ষৰ বিভিন্ন যিখিনি বিষয়বস্তুক লৈ বিভিন্ন বিতৰ্ক হয় সেই বিষয়বস্তুসমূহৰ ওপৰতো যাতে তেওঁলোকে বিভিন্ন সমল ব্যক্তিসকলৰ দ্বাৰাই আলোচনা চক্ৰ তেওঁলোকে অনুষ্ঠিত কৰে ভাতৃত্ববোধ একতা জাতি ধৰ্মৰ মাজত কেনেকৈ ঐক্যতা আৰু বেছি আমি কৰিব পাৰোঁ কেনেকৈ এটা বান্ধোনৰ মাজতে আমি হিন্দু মুছলমানসকলে থাকিব পাৰোঁ তেনেকুৱা বিষয়বস্তু লৈ যাতে এটা আলোচনা হয় তাৰ কাৰণে পৰামৰ্শ দিলোঁ মোৰ বিশ্বাস যে নিশ্চিতভাৱে বিগত বছৰসমূহতকৈ এইবাৰ ফজবজাৰ মহোৎসৱ আৰু ভালকৈ তেওঁলোকে পালন কৰিব আৰু ইয়াৰ পৰা ৰাইজে যথেষ্ট লাভান্বিত হ'ব আৰু সকলো আপোনালোকৰ জৰিয়তে সকলো ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ যে ফজবজাৰ মহোৎসৱৰ নিৰ্ধাৰিত তেওঁলোকে তাৰিখ ঠিক কৰিছে সেই তাৰিখত সকলো ৰাইজে যাতে ইয়াতে আহি সহযোগিতা কৰে আৰু ব্যস্ত খাটি খোৱা মানুহে বছৰৰ কেইবাটাও দিন ইয়াতে তেওঁলোকে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে তাতে আহি যাতে সকলোৱে এটা যিকোনো মনোৰঞ্জনৰ লগতে জ্ঞানৰ যিটো খোৰাক বুলি কয় আমি এই মহোৎসৱক জ্ঞানৰ খোৰাকৰ স্থলীত যাতে তেওঁলোকে আহি নিজৰ ল'ৰা ছোৱালীৰ লগতে নিজেও আহি সকলে জড়িত সৰ্বপ্ৰথমে মই আপোনালোকৰ যোগেদি আমাৰ এই অঞ্চলৰ সমূহ ৰাইজ তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ সমূহ কৰ্মকৰ্তাসকলক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে অষ্টম ফজবজাৰ গ্ৰন্থ আৰু বাণিজ্য মেলা অহা 24 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈ আমি আয়োজন কৰিছোঁ তাত যিসমূহ কাৰ্যসূচী আমি শিক্ষাৰ লগত যিসমূহ কাৰ্যসূচী আমি ল'ম সেই কাৰ্যসূচীত তাতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী যাতে অংশগ্ৰহণ কৰে তাৰ আপোনালোকৰ যোগেদি তেওঁলোকক আহ্বান জনাইছোঁ এইবাৰ অলপ ব্যতিক্ৰম পাব আমি ব্যতিক্ৰমভাৱে এইবাৰ অন্তত চিন্তা চৰ্চা কৰিছোঁ প্ৰতিবাৰতকৈ এইবছৰ আমি শিক্ষাৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দিম মানে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী কেনেকুৱাভাৱে আগুৱাই লৈ যাব পাৰি আমাৰ ছাত্ৰ ছাত্ৰীক মানে মানসিক শাৰীৰিক বৌদ্ধিক দিশ কেনেকুৱাকৈ আমি ত্বৰান্বিত কৰিব পাৰি সেই ক্ষেত্ৰত আমি চেষ্টা কৰিম মই বিশেষকৈ আপোনালোকে জানে
আমি সৰ্বশিক্ষাৰ ওপৰত এইবাৰ এটা আলোচনা চক্ৰ দিম। আমাৰ ডিপাৰ্টমেণ্টক আমি জনাম সৰ্বশিক্ষাই মানে কি ভূমিকা পালন কৰি আছে ছাত্ৰ ছাত্ৰীৰ ওপৰত, এইখিনি আমি আমাৰ এই যিকোনো মুকলি মঞ্চ হ'ব এই মঞ্চত আমি উপস্থাপন কৰিম। গতিকে এই বছৰ আমাৰ মীনা বজাৰ মানে গ্ৰন্থ বিপণী, বাণিজ্যিক বিপণী, বিভিন্ন দোকান পোহাৰৰ লগতে যাদু চাৰ্কাছ মানে এণ্টাৰটেইনমেণ্টৰ কাৰণে যিখিনি লাগে সেইখিনি আমি ব্যৱস্থা ৰাখিছোঁ। আমি কালচাৰেল প্ৰগ্ৰামৰ ব্যৱস্থা ৰাখিছোঁ। মানে অসম নহয় অসম পশ্চিমবংগৰ মানে যিসমূহ মানে শিল্পী আছে মানে শিল্পীসকলক আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। গতিকে মই সমূহ মানে ৰাইজক আমাক আয়োজক কমিটিক মানে দিহা পৰামৰ্শ দি কেনেকুৱাভাৱে আমি আমাৰ এই প্ৰযোজনাৰ মহোৎসৱখন সুনাম অৰ্জন কৰিব পাৰি তাৰ কাৰণে মই সকলোৰে ওচৰত দোৱা প্ৰাৰ্থনা বিচাৰিছোঁ।